নমস্কাৰ আজি 6 নৱেম্বৰ আবেলিৰ 10টা গুৰুত্বপূৰ্ণ বাতৰিলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো ৰৈ ৰৈ বিনালে চিনেমাৰ ভিডিঅ' ভাইৰেল কৰি ধৃত হ'ল এজন যুৱক আৰু ধৃত যুৱকজন 2 নং চলাকটিৰ পাৰ্থপ্ৰতিম গগৈ। পুলিচে তেওঁক আটক কৰিছে। ৰৈ ৰৈ চিনেমা যিখন ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰখন ছবি তাৰ ক্লিপছ তেওঁ সামাজিক মাধ্যমত ভাইৰেল কৰিছিলে আৰু তাৰ কাৰণে তেওঁক পুলিচে আটক কৰিছে আৰু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি ভাইৰেল কৰি আটক হৈছে যুৱকজন। পুলিচে তেওঁক আটক কৰি লৈ আহিছে। গতিকে সকলোৱে এটা অনুৰোধ যাতে চিনেমাখন কোনেও ক্লিপছ ছ'চিয়েল মিডিয়াত বা ইউটিউব আদিত ভাইৰেল নকৰে। দিল্লী আৰক্ষীয়ে আটক কৰে যুৱকজনক। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ ত্যাগ কৰিছে ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেওঁ আজি পদত্যাগ কৰিছে। ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন অহাৰ পিছতেই তেখেতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক পদত্যাগৰ পৰামৰ্শ দিছিল আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ। গতিকে ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই তেখেতে পদত্যাগ কৰে আৰু ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ ত্যাগ কৰিছে মহন্ত ডাঙৰীয়াই। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। প্ৰধানমন্ত্ৰী সাক্ষাৎ বিশ্বকাপ জয়ী মহিলা দলৰ। গতিকে অতি সুখবৰ আৰু তেওঁ প্ৰধানমন্ত্ৰী মহোদয়ক লগ ধৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছে, আপোনালোকে জানে আজি আৰম্ভণি হৈছে। বহুতো ৰথী মহাৰথীৰ ভাগ্য আজি বন্দী হ'ব। অন্য এটা খবৰলৈ আহিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। গহপুৰলৈ অমৃত কলহ যাত্ৰা আৰু এই যাত্ৰাৰ শুভাৰম্ভণি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে অমৃত কলহ যাত্ৰা গহপুৰলৈকে হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যাত্ৰাৰ শুভাৰম্ভণি কৰিছে আজি। আৰু ৰাজ্যজুৰি ৰাস মহোৎসৱ উদযাপন হৈছে, আপোনালোকে দেখিছে। বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উদযাপন কৰা হৈছে উলহ মালহেৰে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ T20 শৃংখলাৰ আজি এখন গুৰুত্বপূৰ্ণ খেল। আপোনালোকে দেখিছে যে ভাৰত অষ্ট্ৰেলিয়াৰ T20 শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ খেল হ'বলৈ গৈ আছে। অন্য এটা খবৰলৈ আহিছোঁ। আজিৰে পৰা 9 নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী চলাচল। লাচিত ঘাটত বায়ুসেনাই এয়াৰ শ্ব'ৰ বাবে চলোৱা অনুশীলনৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ। ফেৰীৰ বিকল্প হিচাপে চলিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ। গতিকে আজিৰ পৰা 9 নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী চলাচল। লাচিত ঘাটত বায়ুসেনাই এয়াৰ শ্ব'ৰ বাবে চলোৱা অনুশীলনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিকল্প হিচাপত বাছ চলাচল হ'ব। গতিকে আজি 6 নৱেম্বৰ তাৰিখত আবেলিৰ 10টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ জনালোঁ। আপোনালোকলৈ এটি অনুৰোধ, প্ৰথমবাৰলৈ যদি চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।